আপুনি কেতিয়াবা গীত গাই পাইছেনে? মই ষ্টেজত প্ৰফেশ্যনেলি গীত গাওয়াৰ কথা কোৱা নাই। আপুনি এনেই কেতিয়াবা গান বাৰু গুণগুণাই পাইছেনে? নিশ্চয় পাইছে। মানুহে যেতিয়া অত্যন্ত সুখত থাকে তেতিয়াও মুখত এটা গীত গুণগুণায়, আৰু যেতিয়া দুখত থাকে তেতিয়াও কৰুণ সুৰৰ এটা গীত গায়। আচলতে প্ৰাচীন ভাৰতীয় মনীষীসকলেও সংগীতৰ বিষয়ে গুণ গাবলৈ গৈ কৈছিল যে সংগীততকৈ শ্ৰেষ্ঠ বিদ্যা আৰু নাই। শ্বেক্সপিয়েৰে তেওঁৰ বিখ্যাত কবিতা অৰফিয়াছত সংগীতক যাদুকৰী আকৰ্ষণ ক্ষমতাৰ কথা বৰ্ণনা কৰিছে এনেদৰে যে ইন চুইট মিউজিক ইজ ছাচ আৰ্ট কিলিং কেয়াৰ এণ্ড গিভ অফ হাৰ্ট ফৰ এ স্লিপ অৰ হিয়াৰিং ড্ৰাই। অৰ্থাৎ সুমধুৰ সংগীতত এনেকুৱা কলা অন্তৰ্নিহিত হৈ থাকে যি উদ্বেগ দুশ্চিন্তা নাইকিয়া কৰে আৰু হৃদয়ৰ দুখ বেদনা প্ৰশমিত কৰে। কথাটো সঁচাই, আপোনাৰ যেতিয়া মনটো বেয়া লাগি থাকিব তেতিয়া যদি আমি এটা গীত শুনো, কিন্তু মানুহজনৰ পচন্দৰ গীত হ'ব লাগিব, তেতিয়া মানুহজনৰ সেই দুখৰ পৰা আচলতে মনটো আঁতৰি যায় আৰু তেওঁ সেই দুখটো ক্ষণিকৰ বাবে হ'লেও আঁতৰি যায়। আৰু যদি মানুহৰ গাটো বেয়া লাগি থাকে, কিবা অসুখ বিসুখ হৈ থাকে, তেতিয়াও যদি মন পচন্দৰ গান এটা গুণগুণাই দিয়ে বা শুনি থাকে বা গানটোৰ লগত সুৰ মিলাই থাকে, তেতিয়া দেখিব যে মানুহজনে যথেষ্টখিনি ৰিলিজ পায়। সেইকাৰণে আমাৰ আজি নতুন চিকিৎসা পদ্ধতিত মিউজিক থেৰাপিৰ শব্দটো বেছিকৈ প্ৰচলন হৈছে। সংগীতে আচলতে আমাৰ দেহ মন আৰু আত্মাক বিশ্ৰাম দিয়ে আৰু ৰোগ ব্যাধি নিৰাময় কৰি স্থায়ী সুখ শান্তি আহৰণত সহায় কৰে। সংগীতৰ বহুমুখী গুণাৱলীৰ প্ৰতি দৃষ্টি ৰাখি বৰ্তমান মিউজিক থেৰাপিৰ সহায়ত শৰীৰ আৰু মনৰ জটিল ৰোগৰ চিকিৎসা পদ্ধতিৰ প্ৰচলন হৈছে। গতিকে জীৱনলৈ দুখ আহিলেও আপুনি ভাগি নপৰিব। সংগীতৰ মাজত আকুণ্ঠ ডুবি থাকিবলৈ চেষ্টা কৰক। পাৰ্যমানে নিজে সংগীত চৰ্চা কৰক যদি সম্ভৱ হয়। দুখে আপোনাৰ ওপৰত তেতিয়া কোনো প্ৰভাৱ পেলাব নোৱাৰিব, কাৰণ গান আনন্দ আৰু উপভোগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। গতিকে আমি মৃদু যদি মিউজিক আমি শুনো, তেতিয়াহ'লে কিন্তু আমাৰ যিবিলাক সৰু সুৰা ৰোগ আছে বা কিছু সমস্যা আছে, সেই সমস্যাবিলাকৰ সমাধান সূত্ৰ ওলায়। গানটোৰ লগত যেতিয়া আমি একাত্ম হৈ যাওঁ, তেতিয়াই আমাৰ মনটোৰ আচলতে যিবিলাক দুখ থাকে সেইবিলাক পাহৰাই ৰাখে আৰু আমাক নতুন জীৱন দান কৰাৰ দৰে আচলতে কাম কৰে। আৰু সেইকাৰণে সংগীতক মোৰ দৃষ্টিত মহৌষধ বুলি ভাবোঁ। সেইকাৰণে আমি সংগীত আচলতে শুনিব লাগে, আৰু এই সংগীতে আমাক জীৱন যাত্ৰাত আচলতে জটিল জীৱন যাত্ৰাটো সহজ সৰল কৰি তোলে। ধন্যবাদ।